শিৱসাগৰ জিলাৰ এখন ব্যতিক্ৰমী চেলুন আনতকৈ বহুগুণে পৃথক চেলুনখনৰ গৰাকীও তেওঁৰ গাত হিৰাই হিৰাই প্ৰবাহমান সংগীতৰ সত্তা গীত গাই আনৰ চুলিদাৰি কাটে তেওঁ জীৱনত হয়তো আপুনি বা মই কোনোদিনে কোনো কালে চেলুনলৈ গৈ নোপোৱাকৈ থকা নাই সাধাৰণতে চেলুনত প্ৰায়েই বাজি থাকে ভোজপুৰী অথবা বলিউডৰ গীত কিন্তু আমি আজি আপোনালোকক এনেকুৱা এখন চেলুনৰ সৈতে চিনাকি কৰাই দিম যিখন চেলুনত অহৰহ বাজি থাকে কেৱল অসমীয়া গীত চুলি দাড়ি কাটি থকাৰ সময়ত গীত গাই গৰাকীয়ে সমান্তৰালভাৱে চেলুনখনৰ গৰাকীৰ ব্যতিক্ৰমী কৰ্মত মন্ত্ৰমুগ্ধ হ'ব আপুনিও আমি ক'ব বিচাৰিছো এইজন যুৱকৰ কথা এওঁ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ গড়মূৰৰ প্ৰজ্ঞান শইকীয়া প্ৰজ্ঞানে চৰকাৰী চাকৰিক আশা নকৰি 6 বছৰ পূৰ্বে গড়মূৰত খুলিছিল এইখন চেলুন মিউজিক সিস্টেমৰ পৰিৱৰ্তে নিজেই গীত গাই গ্ৰাহকৰ চুলিদাৰি কাটে প্ৰজ্ঞানে যাৰ ফলত অধিক আকৰ্ষিত হয় গ্ৰাহকসকল এনেদৰে গীত গাই গ্ৰাহকসকলক মনোৰঞ্জন দি আহিছে শিক্ষিত যুৱক প্ৰজ্ঞানে কিন্তু কিয় এই পেছা বাছি ল'লে তেওঁ চুলি কটা কামটো কৰি ভাল পাওঁ প্ৰথম মই তেনেকৈ মই আনুষ্ঠানিকভাৱে ক'তো শিকা নাই কাটি ভাল লাগে এই কামটোৰ প্ৰতি আগ্ৰহটো আছে তেওঁৰ চেলুনখনত আছে সুধাকণ্ঠৰ ফটো সংগীতৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে প্ৰজ্ঞানে গুণগুণাই এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীত সংগীতৰ লগততো মই সৰুৰ পৰাই জড়িত ল'ৰালিতে ধেমালিতে জোকাইছিলো তোক মৰমতে উল্লেখ্য যে চেলুনেৰে জীৱন নিৰ্বাহ কৰি থকা সময়ছোৱাত তেওঁ কণ্ঠদান কৰিছে একাধিক এলবামত শ্ৰোতাক উপহাৰ দিছে কেইবাটাও গীত DY365ৰ কেমেৰাৰ সন্মুখতো শ্ৰুতিমধুৰ গীত গাই শুনালে উদীয়মান যুৱকজনে চেণ্ডেল পিন্ধো হাৱাই চোলাও নাই মোৰ এটাই সেয়ে চাগে ছোৱালীয়েও ঘূৰিকে মোক নেচাই আমিও আশা ৰাখিছো প্ৰজ্ঞানৰ এনে সংগীত সাধনা বিশ্বমুখী হওক প্ৰজ্ঞানলৈ থাকিল আমাৰ পৰা অফুৰন্ত শুভেচ্ছা লাকৱাৰ পৰা বিপিন হাজৰিকাৰ ৰিপৰ্ট DY365